শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 দামোদৰ বিপ্ৰখ্যান আমি এই অনুষ্ঠানৰ পৰা আপোনাৰ সবাকে মোৰ সেৱাৰ বাপ বান্ধৱ আই মাতৃ সমস্ত সমনীয়া প্ৰিয় বন্ধু বান্ধৱীসকল জ্যেষ্ঠ শ্ৰেষ্ঠসকল আপোনাৰ সবাকে এই অনুষ্ঠানৰ পৰা সেৱা প্ৰণিপাত জনাইছোঁ। আজি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ বিপ্ৰ দামোদৰ উপাখ্যান, এটি সুন্দৰ উপাখ্যান যাৰ পৰা আমাৰ এই গাৰ্হস্থ্য জীৱনত বহুত কথা জানিবলগীয়া আছে। বাৰু আৰম্ভ কৰিছোঁ। কৃষ্ণ ৰাম হৰি গোপাল গোবিন্দ যদুমণি মুকুন্দ গোবিন্দ ৰাম হৰি গোপাল গোবিন্দ যদুমণি মুকুন্দ গোবিন্দ ও শুকনি গদতি শুনা কুৰুপতি কৃষ্ণৰ আৰু চৰিত্ৰ আছিল দৰিদ্ৰ বিপ্ৰ দামোদৰ অবৈষ্ণৱয়াতি পবিত্ৰ কৃষ্ণয়ে ৰেতান মহামিত্ৰৱতী পঢ়ন্তে গুৰু গৃহত খাইবে কুন্তিবাক একোৱে নাহিকে বস্ত্ৰহীন শৰীৰত আতি পতিব্ৰতা তাহানে ব্ৰাহ্মণী দুখে দণ্ডে যুগ যায় কাম্পন্তে আখিয়া স্বামীক বুলিলা ও মুখৰ মাত নোলাই যে এজন ইমান দৰিদ্ৰ বিপ্ৰ আছিলে, ব্ৰাহ্মণ আছিলে, যাৰ নাম আছিল দামোদৰ, সুদামা বুলিও কোনোৱে কয়। তেওঁ এজন বৈষ্ণৱ আছিলে, কিন্তু বিষ্ণুক জানন্তী ব্ৰাহ্মণ। গতিকে অতি পবিত্ৰ অন্তৰৰ ব্ৰাহ্মণ আছিলে। ভগৱান কৃষ্ণৰ লগত সৰুৰে পৰাই বিৰাট মিত্ৰতা আছিলে। গুৰুগৃহত পঢ়োঁতে একেলগে পঢ়িছিলে, শান্তিপুনি গুৰুগৃহত। আগতে ল'ৰা ছোৱালীবিলাক গুৰুগৃহলৈকে যাব লাগে, তাতে গুৰুগৃহতে থাকিব লাগে। গুৰুগৃহত যেনেকৈ ভিক্ষা কৰি আনিব লাগে, আনি গুৰু পত্নীক দিব লাগে, আৰু সেই ভিক্ষাৰে তেওঁলোকে সকলোৱে
খাই বৈ জীয়াই থাকি গুৰুৱে শিক্ষাদান দিয়ে। আজৰি সময়ত আকৌ ভিক্ষা কৰিবলৈ যায়। এই ৰজাৰ ল'ৰা হ'লেও যাব লাগিব, কিবা প্ৰজাৰ ল'ৰা হ'লেও যাব লাগিব। এইটো এটা নিয়ম। কাৰণ যদি মানুহৰ জীৱনত যিটো প্ৰেক্টিকেল যদি অভিজ্ঞতা নাথাকে, সুখ দুখৰ যদি অনুভূতি নহয়, যদি কষ্ট সহিষ্ণুতা আমি হ'ব নোৱাৰোঁ, আমাৰ ল'ৰা ছোৱালীবিলাক যদি কষ্ট সহিষ্ণু হ'ব নোৱাৰে, তেনেহ'লে সেই ল'ৰা ছোৱালীৰ পৰা উপযুক্ত উপলব্ধি, উপযুক্ত অনুভৱ, পবিত্ৰ অনুভৱ লাভ কৰাটো পিতৃ মাতৃ বা সমাজৰ কাৰণে অসুবিধাৰ সৃষ্টি হয়। সেইকাৰণে সেই দিনত ৰজা মহাৰাজাৰ ল'ৰা যদিও টোলত থাকেগৈ, গুৰুগৃহত শিক্ষা লাভ কৰিবৰ কাৰণে থাকেগৈ, সেই ধনী ধনী ল'ৰা ছোৱালীসকলেও কি কৰিব লাগিছিল যে সেই শিক্ষাদান লোৱাৰ লগতে তেখেতসকলে ভিক্ষা মাগিও আনিব লাগিছিল, খৰি লুৰি আনিব লাগিছিলে। আৰু ইমান দৰিদ্ৰ আছিলে যে এমুঠি যদি এদিন খাব পায় আকৌ কেইদিনমানৰ মূৰত পাব, তাৰ চিন্তা। ভোকে দুখে সুখে যেন 1 মিনিট সময় যেন এটা যুগহে যেন পাৰ হ'ল। এনেকুৱা দিন, দুখৰ দিন নাযায় নোপোৱাই। এদিন ভোকতে কম্পমান হৈ মুখৰ মাত নোলায় ব্ৰাহ্মণীৰ, উপায়হীন হৈ ক'তো একো নাই, বহুদিন এনেকৈ গৈছে অনাহাৰে, এসাঁজ ভালকৈ খাব পোৱা নাই। আৰু ল'ৰা ছোৱালীকেইটাও, ব্ৰাহ্মণৰ ল'ৰা ছোৱালীকেইটাও বৰ ভোকত আছে, আতুৰ হৈ আছে। গতিকে ব্ৰাহ্মণীয়ে ভাবি এটা উপায় পালে যে স্বামীক এটা উপদেশ দিবৰ কাৰণে আগবাঢ়ি আহিল। শুনিও কস্বামী মন্দ ভাগিয়ামি, সহিবু কতনিকাৰো, দ্বাৰকাতই আছে প্ৰভু নাৰায়ণ, ঔ পৰম মিত্ৰ তোমাৰো। দীন দয়া কৰৌ জগত বিশ্বৰ, সাক্ষাতে লক্ষ্মীৰ পুতি, তোমাৰো নিকাৰো দেখিয়া দিবেক, এই অনেক ধন সম্পত্তি। স্বামীক হাতযোৰ কৰি কৈছে ব্ৰাহ্মণীয়ে যে আমিতো মন্দভাগীয়ে, আমিতো মহাপাপী, সেইকাৰণে আমি বহুত নিকাৰ ভুঞ্জিব লগা হৈছোঁ। গতিকে তুমি দ্বাৰকাত আছে তোমাৰ প্ৰভু নাৰায়ণ, তেওঁৰ ঘৰ দ্বাৰকাত। গতিকে তোমাৰ পৰম মিত্ৰ, তেওঁ বৰ ধনী মানুহ আৰু তেওঁ দীন দয়াকৰ, অৰ্থাৎ দুখীয়া মানুহক বৰ দয়া কৰে। তেওঁ পাৰ্থকজনক কেতিয়াও অৱহেলা নকৰে। তেওঁক নিশ্চয় কিবা খোজা বস্তু, মনৰ আশা কামনা বাসনা লৈ যদি যোৱা যায়, তেওঁক কৃপা কৰে। গতিকে তেওঁ জগত ঈশ্বৰ, সাক্ষাতে তেওঁ লক্ষ্মীৰ পতি, লক্ষ্মীৰ গৰাকী। লক্ষ্মীয়ে হ'ল জগতৰ সমস্ত ঐশ্বৰ্য বিভূতিৰ গৰাকী। আকৌ সেই লক্ষ্মীৰো গৰাকী হ'ল প্ৰভু নাৰায়ণ। গতিকে তেওঁ ওচৰত গ'লে লক্ষ্মীয়ে নিশ্চয় দিব বা তেওঁ নিশ্চয় দিব। আৰু ইমান দুখত থাকিও উল্লেখ কৰিছে শাস্ত্ৰত যে আতি পতিব্ৰতা তাহান ব্ৰাহ্মণী দুখে দণ্ডে যুগ যায়। ইমান দুখত থাকিও কিন্তু স্বভাৱ চৰিত্ৰ, নিজৰ ধৰ্ম আৰু কৰ্তব্য, মাত ভাষাৰ সদাচাৰ কেতিয়াও তেওঁ সদায় পবিত্ৰতা কৰি ৰাখিছিলে। ৰাম ৰাম
তাহান চৰণ চিন্তে যিটো জন এই আপোনাকো দেন তাকো নকৰা বিমন পাইবা বহু ধন ও নবাধিবা মোৰ বাক ভাৰ্যাৰ বচন শুনিয়া ব্ৰাহ্মণে এই দৃঢ় কৰিল মতি কৃষ্ণ দৰ্শনে মোৰ মহালাভ এই যাইবো দ্বাৰকাক প্ৰতি ভগৱানৰ চৰণ যিয়ে চিন্তা কৰে ব্ৰাহ্মণীয়ে কৈছে ভগৱান কৃষ্ণৰ চৰণ যিয়ে চিন্তা কৰে ভগৱান ইমান দয়াশীল যে তেওঁ সমস্ত দিয়াটো বেলেগে কথা আনকি তেওঁ নিজকো দান কৰে গতিকে আমাৰ বাক্যষাৰ নেৰি নিশ্চয় আপুনি দ্বাৰকালৈ যাওক আৰু তেওঁক এবাৰ লগ কৰি আহক আমাৰ দুখ দুৰ্গতিৰ কথা অকণমান কৈ আহক নিশ্চয় তেওঁ আমাক কৃপা কৰিব আৰু ভাৰ্যাৰ বচন শুনি ব্ৰাহ্মণেও মনত দৃঢ় কৰিলে ঠিক আছে ব্ৰাহ্মণে মনে মনে ভাবিছে যে কি দিয়ে কি নিদিয়ে সেইটোতো পিছৰ কথা অন্ততঃ মই কৃষ্ণক দৰ্শন হ'ব পাৰিম তেওঁতো জগত ঈশ্বৰ তেওঁতো মহিমা অপাৰ সৰুকালিৰ পৰাই বিপদ আমোদৰে কৃষ্ণৰ লগত গুৰুগৃহত পঢ়িছিলে গৰু চাৰিছিলে ভাণ্ড ভাঙিছিলে বৃন্দাবনত নানান অসুৰসকলে আক্ৰমণ কৰিছিল ভগাসুৰ অকাসুৰ পুতনা ধেনুকাসুৰ আদিকে অসুৰসকলে ৰজা কংসই কত অত্যাচাৰ গতিকে এই কংসই অসুৰবিলাক লগাই দিছিলে কৃষ্ণক বধিবৰ কাৰণে আৰু তেতিয়া তেওঁলোকে বিপদ আমোদৰেও প্ৰমাণ পাইছিল যে ভগৱান কৃষ্ণ আচলতে মানুহ নহয় এজন ভগৱান কাৰণ ভগৱান নহ'লে এই অঘাসুৰ বকাসুৰ ধেনুকাসুৰৰ দৰে মহামায়াবী আৰু মহাশক্তিশালী শক্তিক ৰাক্ষসক কেনেকৈ কৃষ্ণ বধ কৰিব যিটো মানুহৰ কাম নহয় কংসৰ নিচিনা এজন অজেয় বীৰক কেনেকৈ কৃষ্ণই বধ কৰিব গতিকে ভগৱান কৃষ্ণ নিশ্চয় ঈশ্বৰেই বুলি তেওঁ জানিছিলে আৰু সেইকাৰণে বিপদ আমোদৰে ভাবিছে যে মই তেওঁক এবাৰ দৰ্শনটো পাম মই এবাৰ দৰ্শন পোৱাৰ মহাভাগ্যটো হ'ব সেই বুলিয়ে তেওঁ ভাবিলে কি নাই মই যাবই লাগিব দ্বাৰকালৈকে ভাৰ্যাক বুলন্ত যি পাৰা সন্দেহ এ আনি দিয়া ঝান্তে উঠি শুনিয়া ব্ৰাহ্মণী মাগিয়া নীলন্ত চাউল চিৰা চাৰি মুঠি কানিৰ টোপলি বান্ধিয়া নিদিলা ব্ৰাহ্মণে কাষত লৈলা কৃষ্ণৰ চৰণ দেখি বা কমনে এই দ্বাৰকা লাগি গইলা কৃষ্ণক দেখিবে কত বেলি পাওঁ মনে গুণি দি বৰ সেনাৰ বাজুক চৰাই তিনিদাৰ পাইলা গয়া ঐ ভান্তৰ ষোড়শ হাজাৰ আবাস প্ৰকাশে
বৈকুণ্ঠপুৰ সমান যদুগ নজাত পখিবে নপাৰে কৃষ্ণৰ ৰহস্য স্থান তাৰ এক গৃহ পখিলা ব্ৰাহ্মণ কেহুৱে বাঁধন তা নাই সব্যা ভাৰ্যা সমে সোণাৰ খাটত সুতিয়া সাজু ৰাই আৰু সিদিনাখনে আনদিনা ব্ৰাহ্মণ যায় মাগিব সিদিনাখনে ব্ৰাহ্মণী কৈছে কাৰণ ব্ৰাহ্মণ ওলাব লাগিল দ্বাৰকাত আহিবৰ কাৰণে ৰেডি হ'ব লাগিল গতিকে ব্ৰাহ্মণীয়ে খুজি মাগি অকণমান যি চাউল পালে 4 মুঠি মাত্ৰ চিৰা পাইছে আৰু সেই চাউল চিৰা 4 মুঠি এখন কানিৰ টোপলিত বান্ধি দিছে আৰু সেই কানিৰ টোপলিত বান্ধা সেই চাউল চিৰাকেইটা কাষত লৈ ব্ৰাহ্মণে দ্বাৰকালৈ বুলি ব্ৰাহ্মণীৰ পৰা বিদায় লৈছে আৰু গৈ 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 খোজকাঢ়ি গৈ 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 বহু দিনৰ মূৰত দ্বাৰকা ওলালগৈ দুখে ভাগৰে ভোকে পিয়াহে আধা মৰা ব্ৰাহ্মণ আৰু দ্বাৰকাবাসীয়ে যে নগৰত সোমাইছে এখন দুৱাৰৰ পৰা আন এখন দুৱাৰ পাৰ হৈ 3 নম্বৰ দুৱাৰ পাৰ হৈ গ'ল কিন্তু কোনো সৈন্য সামন্তই কোনো সেনাই তেখেতক বাধা কৰা নাই কোনেও একো সোধা নাই কাৰণ এনেকুৱা এজন ইমান দৰিদ্ৰ আছিল যে কোৱা হয় দ্বাৰকাবাসীয়ে সিমান দৰিদ্ৰ মানুহ দেখাই নাছিলে কতজনাই ইমানে দৰিদ্ৰ বেশ আছিল ফটা চিঙা কাপোৰ কানি একদম খাবলৈ নাবলৈ নোপোৱা এটা বিবৰ্ণ শৰীৰ মলিন শৰীৰ অতি চিন্তাযুক্ত হতাশাৰে ভৰা এটা জীৱন সেই ৰূপেৰে ব্ৰাহ্মণ গৈ আছে আৰু কোনেও গুৰুত্ব দিয়া নাই কোনেও বাধাও দিয়া নাই কোনেও একো সোধা নাই আৰু দেখিছে গৈ যাই 3 নম্বৰ দুৱাৰ পাৰ হৈ দেখিছে একদম বৈকুণ্ঠৰ নিচিনা দ্বাৰকাত 16,000 গৃহ সুন্দৰভাৱে ৰত্ন হীৰা মুকুতা সোণ ৰূপেৰে বিৰাজমান হৈ আছে আৰু তাতে গৈ 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 ভগৱানৰ কৃষ্ণৰ যি ৰহস্য স্থান য'ত তেওঁ নিবাস কৰে তাতে গৈ এটা কোঠালি এটাত সোমালগৈ আৰু দেখিলে গৈ তাত সব্যা ভাৰ্যাৰ লগত ভগৱান কৃষ্ণই সোণৰ শয্যাত সুন্দৰভাৱে শুই আছে হে মিত্ৰক দেখিয়া ভাৰ্যাক এৰিয়া উঠিয়া কিয়া বেঠে দুই হাতে সাবতি ধৰিলা আনন্দে এই 3 লোকৰ নাথে সখীক আলিংগি আতি প্ৰীতি পাইলা আনন্দে লোতক ঝৰে সোণাৰ খাটত বসুৱাইলা আনি ধৰিয়াই আতি সাদৰে আৰু সন্মুখত যেতিয়া মিত্ৰক দেখা থিয় হৈ থকা দেখা পাইছে দেখা মাত্ৰেই ভগৱান কৃষ্ণই শয্যা এৰি আঠে বেঠে মিত্ৰক আহি আলিংগন কৰি ধৰিছে সাৱটি ধৰিছে আহি বাহ বাহ সখী কি মনত পৰিল কেনেকৈ মোৰ গৃহ পালা আহি মোলৈনো মনত পৰিল নে
অতি আনন্দ পাইছে আৰু দুয়োজনৰে যি আলিংগন সেই আলিংগনত এনেকুৱা প্ৰীতিভাৱ হৃদয়ত জাগ্ৰত হৈছে। সেই প্ৰীতিভাৱৰ জৰিয়তে দুয়োজনৰে চকুৰ পানী ধাৰায়ে বৈ গৈছে, চকুৰ পানী পৰিছে। এজনেও একো মাত ওলাব পৰা নাই, এটা মাত ফুটি উঠা নাই এজনৰ মুখতো, কেৱল চকুৰ পানী ধাৰায়ে বৈ গৈছে। দুজন সখীৰ যি মিলনৰ যি আনন্দ। গতিকে দ্বীপৰ দামোদৰটো অতি দৰিদ্ৰ মানুহ। ভগৱান কৃষ্ণটো ৰাজ কাৰেঙত থাকে, দ্বাৰকাত থাকে। সমস্ত সা সুবিধা ভগৱান কৃষ্ণৰ সমস্তই আছে, বৈকুণ্ঠপুৰৰ নিচিনাই অসুবিধাই নাই বুলি কৈছে তাত একো। কিন্তু তথাপিতো বাল্য বন্ধু এই দৰিদ্ৰ হ'লেও সেই ধনৰ লগত বন্ধুত্ব জোখা নাই, সেই বিদ্যাৰ লগত বন্ধুত্ব জোখা নাই, শক্তিৰ লগত বন্ধুত্ব জোখা নাই। বন্ধুত্ব মাত্ৰ কেৱল বন্ধুত্বই হয়। তাকে আমাক এই জনজীৱনক, এই জনসাধাৰণক তাকেই আদৰ্শ দেখুৱাই থৈ গ'ল ভগৱান কৃষ্ণই। বন্ধুত্বৰ হৃদয়ৰ ভাৱ সদায় সুকীয়া। চাহে সেইজন বহুত অট্টালিকা থকা মানুহে নহওক কিয়, সৰু কালতে যদি একেলগে স্কুল কলেজত পঢ়িছিল, একেলগে যদি খেলা ধূলা কৰিছিল, কেতিয়াও সেই বন্ধুজন যদিও সফল হ'ব নোৱাৰিলে, কেতিয়াও দৰিদ্ৰতা জীৱন লাভ কৰিলে তথাপিতো অৱহেলা কৰিব যে নালাগে। প্ৰীতিটো যে থাকিব লাগে। বন্ধুত্বটো সদায় কোনো ধনৰ লগত, ঐশ্বৰ্যৰ লগত, ভোগৰ লগত, সুখৰ লগত, শক্তিৰ লগত জোখা নহয়। এই বস্তুটো ভগৱান কৃষ্ণ দেখুৱাইছে। আৰু সখীক ধৰি নি তেওঁলোক শুই থকা সেই খাটখনতে নি বহুৱাই দিলে। আৰু বহুৱাই দি ততাতয়াকে সব্যাস কৈছে যে ঘৰত আজি অতিথি আহিল, মোৰ বন্ধু আহিছে, যিমান পাৰা ধুমধামেৰে যোগাৰ কৰ, খোৱা লোৱা শুশ্ৰূষা, আজি আমাৰ আনন্দৰ দিন। হে আপুনি চৰণ ধুৱাইলা বিপ্ৰৰ, এ পাদুদকলৈলা শিৰে, সুগন্ধি চন্দন কুংকুমে সখীৰ, সখিলা হব শৰীৰে। আপুনি চৰণ ধুৱাইলা বিপ্ৰ, আপুনি মানে নিজে ভগৱান কৃষ্ণই আৰু চৰণ ধুৱাবৰ কাৰণে তেওঁ কেতিয়াও আৰু অষ্টমহিষীক কোৱা নাই, বা বেলেগ সেনানী বা কোনোবা অন্যজনক কোৱা নাই। ভগৱান কৃষ্ণৰ দাস দাসী বহুত আছে, কিন্তু কাকো কোৱা নাই, নিজে ধুৱাইছে। এটা ভক্তি, সেইটো আদৰ্শ যে আমি প্ৰত্যেকে নিজৰ পুণ্যৰ কাৰণে বৈষ্ণৱজনৰ চৰণ ধুৱাব লাগে। গৃহাগত হোৱা বৈষ্ণৱ অতিথিজনৰ সদায় এই সৎকাৰ কৰিব লাগে সুন্দৰ। কি কি কৰিলে ভগৱান কৃষ্ণ বিপদ আমোদৰ যোৱাৰ পিছত তাকে ক'ব। আৰু সেই চৰণ ধোৱা জলখিনি ভগৱান কৃষ্ণই নিজৰ মাথাত লৈছে, শিৰত তুলি লৈছে। আৰু সুগন্ধি চন্দন সুন্দৰভাৱে গোটেই শৰীৰটো সুগন্ধি ঘঁহাই দিছে, যাতে বিপদ আমোদৰৰ দেহটো যাতে সুগন্ধি হৈ থাকক। ভগৱান কৃষ্ণৰ ভক্তিৰ এটা সুগন্ধিও এটা অন্তৰায়। সেইকাৰণে ধূপ ধূনা আমাৰ গৃহত সদায় প্ৰজ্বলন হৈ থাকিব লাগে। যাৰ ঘৰত পুৱা সন্ধিয়া ধূপ ধূনা জ্বলিব, বন্তি জ্বলিব, আৰু সেইখন ঘৰত সদায় ভাল ভাল দেৱ দেৱীসকলৰ, ভাল ভাল বৈষ্ণৱসকলৰ আগমন হ'ব। তীৰ্থ আদিকে সেইখন ঘৰত আগমন হয়। গতিকে যাৰ ঘৰত ভগৱান কৃষ্ণৰ নাম গুণ চলে, ভাগৱত
কথা কীৰ্তন নামঘোষা বৰগীত হৰিনাম যাৰ ঘৰত নেকি চৰ্চা হৈ থাকে কীৰ্তন শ্ৰৱণ কীৰ্তন হৈ থাকে আৰু ধূপ ধূনা বন্তি যাৰ ঘৰত থাকে সদায় সেইখন ঘৰ সদায় উন্নতি শিখৰত আগবাঢ়িব সেইখন ঘৰৰ পৰিয়ালটো সদায় আধ্যাত্মিক চিন্তাধাৰাৰ হ'ব সেইখন ঘৰৰ পৰিয়ালটো লাহে 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 জ্ঞানী হৈ যাবগৈ আৰু সেইখন ঘৰত ভাল পদুম ফুল ফুলিব ভাল ভাল জীৱবিলাক ভাল ভাল মহাত্মাবিলাক ভাল ভাল খুব জ্ঞানী পুৰুষসকল মেধাৱী পুৰুষসকল জীৱসকল সেইখন ঘৰত আহি জন্ম হ'বৰ কাৰণে বাঞ্ছা কৰিব আৰু আহিব আৰু সেইখন ঘৰ উদ্ধাৰ কৰিব আৰু যাৰ ঘৰত ধূপ ধূনা এইবিলাক নচলে অতিথি আহিলে কোনো সৎকাৰ নাই মুখখন উন্দোলাই অলপ ছাইড হৈ যায় অতিথিৰ সৎকাৰ নাই ধূপ ধূনা নাই কৃষ্ণ কথা নাই সেইখন ঘৰৰ শাস্ত্ৰই কি বুলি কৈছে সেইখন ঘৰৰ অঘাসুৰ বকাসুৰ ধেনুকাসুৰ পুতনা কংস জৰাসন্ধ এনেধৰণৰ অত্যাচাৰ শিশুপাল সম্ৰাসুৰ এনেধৰণৰ অপশক্তিবিলাক ঘৰত আহি ভূত পিশাচ প্ৰেত এইবিলাকে প্ৰৱেশ কৰে আহি আৰু শনি দোষ ৰাহু দোষ গ্ৰহ দোষ এইবিলাকে পীড়া কৰে সেইখন ঘৰত উন্নতিটো নাই আৰু যদিও কিবা উন্নতি হৈছে সেইখন ঘৰত শান্তিটো লাহে লাহে কমি যাব যিটো পৰম সুখ পাব লাগে মনুষ্য জীৱনৰ সেইটো নাপাব গতিকে তেওঁ দীপধূপ লগাই পুজিলা বিপ্ৰক কৰ্পূৰ তাম্বুল দিয়া সাদৰে চামৰে বিঞ্চন্ত বিপ্ৰক শৈবা মাধৱৰ প্ৰিয়া ধূপ ধূনা লগাই এই অতিথিজনক সৎকাৰ কৰিছে আৰু তাৰপিছত কৰ্পূৰ তামোল খাব দিছে লাহে 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 তেওঁলোকক পৰমান্নকে আদি কৰি ফল মূল জল দধি দুগ্ধ অন্ন এনে যোগাৰ কৰিছে গোটেই পৰিয়ালটো ব্যস্ত হৈ গৈছে আজি বৈষ্ণৱ অতিথি তেওঁলোকৰ ঘৰত উপগত হৈছে আৰু অকল সেই নহয় যে শৈবাই যোগাৰখিনি কৰি দি উঠি ব্ৰাহ্মণৰ কাষতে বহি লৈ ধুনীয়াকৈ বিচি দিছে দেখিয়াই অন্তেশ পুৰৰ লোকৰ বিস্ময় ভৈ গল পাছে ইটো মহাদুখী ভিক্ষুক ব্ৰাহ্মণে কত পুণ্য কৰি আছে দ্বাৰকাবাসীৰ বিস্ময় হৈ গৈছে দ্বাৰকাবাসী বাপৰে বাপ এই মহাদুখী এই দৰিদ্ৰ এই চাল চিঙা ভিকহু এই ব্ৰাহ্মণজনানো কি পুণ্য কৰি আছে পূৰ্বত যে যাক নেকি কৃষ্ণই চৰণ ধুৱাইছে যাক কৃষ্ণই আতিথ্য কৰিছে যাক নেকি শৈবাই বিচি দিছে এ ত্ৰৈলোকৰ গুৰু লক্ষ্মীৰ নিবাস আপুনি সেৱন্ত যাক ভাৰ্যাক এৰিয়াই আংক আলিংগন্ত এই যেহেন শ্ৰেষ্ঠ দাদাক ভগৱান শ্ৰীকৃষ্ণ হ'ল ত্ৰৈলোকৰ গুৰু স্বৰ্গমত্য পাতালৰ যিজন নেকি সৰ্বশ্ৰেষ্ঠ সৰ্ববেতা সৰ্বভৰ্তা গৰাকী স্বামী ঈশ্বৰ নাথ আৰু যাৰ ওচৰত গৃহত নেকি লক্ষ্মীৰ নিবাস যাৰ পত্নী নেকি লক্ষ্মী আৰু লক্ষ্মীয়েও নেকি যাক সদায় সেৱা কৰি থাকে আৰু এনেহান ভগৱানে নিজৰ ভাৰ্যাক এৰি
নিজৰ যেনেকুৱাকে শ্ৰেষ্ঠ দদায়েককহে যেন আঁকোৱালি ধৰিছে, বহু দিনৰ মূৰত দেখা পায়, বহুদিন দেখা দেখি নাই, তাৰপিছত এদিন দেখা দেখি হ'ল। নিজৰ দদায়েক আৰু ভায়েকৰ মাজত যিটো আলিংগনৰ ভাৱ, যিটো প্ৰীতিভাৱ, তাতকৈও বেছি কৃষ্ণই কেৱল মিত্ৰক পাই সকলো পাহৰি গৈছে যেন। যাদৱানন্দ দয়াশীল হৰি, হৰি দয়াশীল কেশৱ গোপাল। যাদৱানন্দ দয়াশীল হৰি, হৰি দয়াশীল কেশৱ গোপাল। পাছে হৰি হাস্য কৰি সখাৰ হাতত ধৰি, সুধিলন্ত কৰি হতকাৰ। গুৰু পত্নী গণে আখি আমাক বুলিলা আখি, হৰি লুৰি দিয়াহি সগন। আমি হব হেন শুনি কটিত বান্ধিয়া শুনি, এই আনন্দে লৰিলো ৰংগ মন। অৰণ্যৰ পক্ষী সান্ধি অখৰি লুৰি বুঝা বান্ধি, গৃহক চলিলো ৰংগ মনে। যাওঁ কথা মাতে হাসি, আকস্মিতে তৈতে আখি, এ পাইল খুৰ বাট বৰিখনে। গৰ্জনতে ভূমি লৰে ঘনে ঘনে বজ্ৰ পৰে, খাল বাম সম ভৈল আতি। নাকলিও একো পথ সূৰ্য পাছে গৈল অস্ত্ৰ, ভৈল ঘোৰ অন্ধকাৰ ৰাত্ৰি। পাছে আমি সবে শিষ্য নাকলিলো একো দৃশ্য, বাট বৃষ্টি পিৰিলে আমাকো। কাম্পে তনু তৰ তৰি অন্য অন্যে হাতে ধৰি, বাট নপাই তৈতে ফুৰো পাক। মাথাত খৰিৰ বোজা জান নযায় একো খোজা, ফুৰন্তে ৰজনী গৈল ক্ষয়। নযাওঁ কেহো কাকো এৰি কিৰণে আন্ধাৰ ফেৰি, ভৈল আখি আদিত উদয়ী। সখীক সুন্দৰভাৱে আপ্যায়ন কৰি উঠি তেখেতক কাষত বহুৱাই লৈ তেতিয়া সব্যাই ভাইজা কাষত বহি আছে। আৰু তেতিয়া কৃষ্ণই কৈছে যে, হে ৰাসখী, আমাৰ পুৰণি দিনৰ কথা মনত পেলোৱাচোন। এনেকৈ আমি এদিন গুৰু আৰু গুৰুপত্নীয়ে আমাক খৰি লুৰিবলৈ ক'লে, আমি খৰি লুৰিবলৈ গ'লোঁ আৰু ধুনীয়াকৈ খৰি লুৰি বোঝা বান্ধি ঘৰলৈকে আহিব ঠিক ওলাইছোঁ আবেলি সময়। এনেতে অৰণ্যত হঠাৎ ভূমিকম্প, হঠাৎ দূষিত ভূমিকম্প নহয়, গাজনি, ঢেৰেকনি, বৰষুণ আহি গ'ল। আৰু ইমান বৰষুণ দিলে যে খাল বাম সমান হৈ গ'ল। ৰখোতে ৰখোতে আন্ধাৰ নামি আহিল, চাৰিওফালে একো নেদেখা হ'ল, ঘোৰ কেৱল আন্ধাৰে আন্ধাৰ। অৰণ্যৰ পথ, সৰু সৰু অৰণ্য ভাঙি 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 বনোৱা পথ। গতিকে মানুহ অহা যোৱা কৰোঁতে যিটো মানে পথ হয়, সেই পথ হয়, সেই পথখিনি। গতিকে আমি
এপথ তেওঁলোকে একো দেখা নাপালে। কোনফালে ওলাম অৰণ্যৰ পৰা, ঘোৰ অৰণ্যৰ মাজতে সোমাই থাকিলোঁ, একো বাটেই বিচাৰি নাপালোঁ। শেষত গৈ ইজনে সিজনক নেৰিলোঁ, সিজনৰ সিজনক নেৰিলোঁ। আমি একেলগে থাকিলোঁ, থাকি তেনেকৈ ৰাতিটো আমি পুৱালোঁ। ৰাতিটো ঢেৰেকনি, বৰষুণ, গাজনি, আৰু এটা সময় ৰাতিপুৱাল। ঠাণ্ডাত দেহাটো তৰতৰি কঁপিছিল আমাৰ। আমি ঠাণ্ডাত বহুত কষ্ট পাইছিলোঁ। আমাৰ ভিজিবলৈ বাকী নাছিলেই আৰু সকলো কাপোৰ কানি দে সমস্ত ভিজি গৈছিল। ৰাতিটো ভিজি থাকিলোঁ, তিতি থাকিলোঁ। গতিকে আনফালে মাথাত খৰিৰ বোজা আৰু ইফালে সিফালে 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 ওলাবলৈ যত্ন কৰিছিলোঁ, কিন্তু ৰাস্তাই বিচাৰি নাপালোঁ। ৰাতিপুৱাহে ৰাস্তা বিচাৰি পালোঁ। গতিকে সান্দিপনি দ্বিজৰাজে বিচাৰিলা বনৰ মাজে, ভৈলাই আখি আমাক প্ৰত্যেক, যাৰে কাম্পে শিষ্য যত শৰীৰত নাহি তত, দেখি খেদ কৰিলা অনেক। আৰু সান্দিপনি দ্বিজৰাজে যেতিয়া আমাক বিচাৰি আহে, বনলৈ আহে আমাক বিচাৰি, যে আমি ক'ত খৰি লৈছোঁ, বিচাৰি বিচাৰি আহি আমাক যেতিয়া নেকি লগ হয়, আমি যেতিয়া জাৰত কঁপি আছিলোঁ, শৰীৰত যেতিয়া আমাৰ তত নাইকিয়া হৈছিল জাৰত, আৰু তেতিয়া তেওঁ বহুত খেদ কৰিছিলে, বহুত মনত দুখ পাইছিলে। আমাক বুলন্ত বাক শুনিও কওঁ শিষ্য যাক, মোৰ পদে কিনো দুখ ভৈল, প্ৰাণটো এৰিলা বাস সপিলা বনবাস, গুৰু ঋণ সবে খুজা গৈল। তেতিয়া গুৰুৱে কৈছিল আমাক যে, হে শিষ্যসকল, মোৰ কাৰণে তোমালোকৰ ইমান দুখ পালা, তোমালোকে মোৰ কাৰণে তোমালোকে বহুত কষ্ট পালা, তোমালোকে নিজৰ প্ৰাণটোকো এৰিলা আশা এৰি, এই ৰাতিটো বনবাস খাটিলা, ইয়াতে বৰষুণত ভিজিলা, ঠাণ্ডাত কঁপিলা, ভোকত থাকিলা, তোমালোকে ইমান কষ্ট কৰি তথাপিতো গুৰু বাক্য পালন কৰিছা। আজিৰ পৰা তোমালোকৰ গুৰু ঋণ আৰু মোৰ তাত নাই, তোমালোকৰ সমস্ত গুৰু ঋণ আজিৰ পৰা খুজি গ'ল, এই বুলি কৈছিল। ভগৱান কৃষ্ণ আৰু বিপদ আমোদৰে দুজনে বহিলৈ সেই সোণৰ খাটত ধুনীয়াকৈ এই কথা ভগৱান কৃষ্ণই কৈ আছে। শুনা শিষ্য নিৰন্তৰ তুষ্ট হুয়া দেওবৰ, জানো সবে শাস্ত্ৰ এতিক্ষণে, পূৰ্ণ ভৈল মনোৰথ গৃহক ধৰিলো পথ, পাছে আমি সবে শিষ্যগণে। আৰু তেতিয়া আমাক সান্দিপনি গুৰুৱে বৰ এটা দিছিলে যে তোমালোকে আৰু শিক্ষা নোলোৱাকৈও, যে আমি শিক্ষা নোলোৱাকৈও আমি যে সৰ্বশাস্ত্ৰ বিশাৰদ হৈ যাম, সেই কথাটো তেওঁ বৰ হিচাপে দিছিলে আমাক সিদিনাখন। আৰু আমিও মনৰ আশা পূৰ্ণ হ'ল, আমি শিক্ষা ল'বৰ কাৰণে তেওঁৰ ওচৰত গৈছিলোঁ। গতিকে আমাৰ শিক্ষা যেতিয়া সমাপ্তি হ'ল, জ্ঞানৰ যেতিয়া নেকি আমাৰ সমস্ত জ্ঞান, আমি শিক্ষা জ্ঞান যেতিয়া আমি ল'ব পাৰিলোঁ, তেতিয়া আমাৰ আৰু বিদ্যা শিক্ষা লোৱা যেতিয়া হৈ গ'ল, আমি আহিলোঁ আৰু ঘৰলৈকে। এ আনো দুখ নানা মত, গুৰু গৃহে পাইলোঁ যত, প্ৰাণ সখী হুমৰা তাকো, হেন শুনি দ্বিজবৰে কৰ জোৰে অনন্তৰে,
কৃষ্ণক বুলিলা মৃদুবাক শুনিও ক পৰম ব্ৰহ্ম আমাৰ সামফল জন্ম সমস্ত পাতক ভৈল নাশ যিহেতু জগত স্বামী তোমাৰ লগত আমি গুৰু গৃহে কৰিলো নিবাস তেতিয়া দামোদৰে কৈছে হয় হে প্ৰভু তুমিতো পৰম ব্ৰহ্ম গতিকে আমাৰ জীৱন সামফল হৈ গৈছে কাৰণ তোমাৰ নিচিনা পৰম ব্ৰহ্মৰ লগত গুৰু গৃহত একেলগে শিক্ষা দীক্ষা লোৱাৰ আৰু থকাৰ সৌভাগ্য ঘটিছিল আমাৰ গতিকে মোৰ জীৱনটো আচলতে সফল হৈ গৈছে এইখিনিতে ৰহস্য কথা যে বিপ্ৰ দামোদৰ এজন বৈষ্ণৱ আৰু এজন পৰম জ্ঞানী জ্ঞান বিজ্ঞান তদং ৰহস্যৰ জ্ঞান থকা ব্যক্তি ভক্তিৰ ৰহস্য ভেদ কৰিছে আমি জ্ঞান আৰু বিজ্ঞানৰ মাজত বিশেষ সংখ্যক মানুহ আমি সোমাই থাকোঁ ৰহস্যলৈকে যাব নোৱাৰোঁ তদঙলৈকে যাব নোৱাৰোঁ তদঙলৈকে যোৱাৰ পিছত জ্ঞান বিজ্ঞান তদং ৰহস্য আমি তদঙৰ পিছতো ৰহস্যলৈকে আমি যাব নোৱাৰোঁ সেইকাৰণে ভগৱান উপলব্ধি আমি কৰিব নোৱাৰোঁ ফ্ৰান্সৰ এজন বেকন নামৰ দাৰ্শনিকে লিখিছিলে যে যেতিয়া মানুহৰ অকণমান কম জ্ঞান থাকে সেই কম জ্ঞানী মানুহবিলাকে কেৱল নাস্তিকতাৰ ফালে আগবাঢ়ি যায় কেৱল বিষয় বাসনা ভোগ লালাসৰ ফালে ব্যস্ত হৈ যায় যেতিয়া মানুহ লাহে লাহে জ্ঞানটো বৃদ্ধি হৈ যায় তেতিয়া মানুহ আধ্যাত্মিকতাৰ ফালে নিজৰ মূৰ দোষ খাই যায় গতিকে বিপ্ৰ দামোদৰ মহাজ্ঞানী আছিলে কৃষ্ণ দৰ্শন হৈছে মহাপুণ্যও আছে কিন্তু এটা দোষৰ কাৰণে তেখেতে আজি কি কষ্টটো খাব লগা হ'ল এইটো বৰ ইণ্টাৰেষ্টিং কথা যেতিয়া গুৰুগৃহত তেখেতে খৰি লুৰিবলৈ গৈছিলে ভগৱান কৃষ্ণ বলৰাম বিপ্ৰ দামোদৰ আৰু অন্য শিশুসকল কেইটামান চাউল চিৰা শান্তিপুনি গুৰুৰ আই মাতৃয়ে গুৰু পত্নীয়ে তেওঁলোকক দি পঠাইছিল সেইখিনি দিছিল ভগৱান কৃষ্ণকে কৃষ্ণৰ হাতত দিলে সকলোৱে যে খাব পাব এইটো কথা গুৰু পত্নীয়ে জানিছিল কিন্তু ভগৱান কৃষ্ণই লোৱা নাছিল বিপ্ৰ দামোদৰক পৰীক্ষা এটা কৰিবৰ কাৰণে তেওঁকে ল'ব দিলে আৰু তেওঁ ল'লে বিপ্ৰ দামোদৰ সৰুৰে পৰা খোৱা লোৱাৰ বিৰাট চখ আছিলে আৰু যেতিয়া গ'ল ৰাতি উপায়হীন হৈ যেতিয়া নেকি বৰষুণ ঢেৰেকনি গাজনিয়ে ৰাতিটো যেতিয়া তাতে অৰণ্যৰ মাজত থাকিলে তেতিয়া তেওঁলোকে কি কৰিব উপায় নাপায় গছত উঠিছে বৰষুণৰ পৰা ৰক্ষা পাম বুলি আৰু তাতে অকলে অকলে সেই চাউল চিৰাকেইটা মনে মনে খাই দিলে ভগৱান কৃষ্ণ আৰু বলৰামক লৈ নিদিলে মাজৰাতি ভোক লগাত ভগৱান কৃষ্ণই ক'লে যে সখী আমাৰ গুৰুপত্নীয়ে কিবা দিছিল নহয় খোৱা লোৱা বস্তু কিবা আমাৰ দিয়া আমাৰ বৰ ভোক লাগিছে এতিয়া কৈছে নাই বৰষুণ আহোঁতে দৌৰা দৌৰি কৰোঁতে ক'ৰবাত পৰি ৰ'ল গতিকে খোৱা বস্তু নাই ভগৱান জগতৰ ঈশ্বৰ সমস্ত জানেই অন্তৰ্যামী নাৰায়ণ গতিকে নিজৰ সেই মুঠি খোৱাৰ কাৰণে চুৰ কৰি খোৱাৰ কাৰণে বন্ধুক বঞ্চিত কৰি খোৱাৰ কাৰণে তেখেতে দৰিদ্ৰতাৰ মাজত গোটেই জীৱনটো ভুগিব লগা হ'ল গতিকে আমিও যদি পৰিয়ালত এইটোৱে শিকাইছে ভগৱান কৃষ্ণই যত লীলা কৰিছে মানে কেৱল লোক হিতৰ কাৰণে লোক কল্যাণৰ কাৰণে আৰু লোকক দেখুৱাবৰ কাৰণে আদৰ্শ দেখুৱাবৰ কাৰণে জগতক তেওঁ কৰিছে গতিকে আমিও পৰিয়ালৰ পৰা বা বন্ধুৰ পৰা বা সমাজৰ পৰা কেতিয়াও সেইটো কৰিব নাপায় যে আনৰ ভাগৰখিনি যে নিজে খোৱাটো আনৰ বস্তুক লোভ কৰাটো
মনে মনে আনক নিদি নিজে ভোগ কৰাটো, আনৰ প্ৰাপ্যটো নিদিয়াকৈ আনৰ প্ৰাপ্য নিজে ভোগ কৰাটো, এইটো কৰিলে মানুহে এদিন কাল চক্ৰত পৰি তেওঁ এই দুখ কষ্ট যাতনা ভুজিব লগা হয়। সেয়ে তেনেকুৱা যেন জগতত নকৰে আৰু কোনো যেন সেই তেনেধৰণৰ বঞ্চিতও নহয়। আৰু কৰিলে এনে হ'ব, এই ভগৱান কৃষ্ণই আদৰ্শটো দেখুৱাইছে বিপদ আমোদৰক মাধ্যম কৰি। এ কাম মুখ্য ধৰ্ম অৰ্থ পাৱে আনো মনোৰথ, যিটো চিন্তে তোমাৰ চৰণ, আপুনি নিৰ্মিলা শাস্ত্ৰ তাকো পঢ়া হুয়া ছাত্ৰ, এইটো কিনো ভৈল বিৰম্বন। এতিয়া বিপদ আমোদৰে ভগৱান কৃষ্ণক কৈছে যে তুমি পৰম ব্ৰহ্ম, তুমিয়ে ধৰ্ম অৰ্থ কাম মুখ্য চতুৰ্বৰ্গ জীৱৰ সাধন কৰিব পৰা যিজন গৰাকী, তুমিয়ে সেইজন। তুমি এই জগতখনক সমস্ত দিব পৰা গৰাকী। কিন্তু যিয়ে নেকি তোমাৰ চৰণ সদায় চিন্তা কৰে, তেওঁ ধৰ্ম অৰ্থ কাম মুখ্য এই চতুৰ্বৰ্গই সিদ্ধি হয়। তেওঁৰ আৰু এই পৃথিৱীত অভাৱ অনাটন বোলা বস্তু একোৱেই নাথাকিব। মনৰ কামনা বাসনা সমস্তই সিদ্ধি হৈ যাব, তোমাৰ কৃপা হ'ব। মনোৰথ পূৰণ হৈ যায় যাৰ চৰণ চিন্তা কৰিলে, যাৰ চৰণ উপাসনা কৰিলে এদিন। আৰু তুমিয়েই নিৰ্মাণ কৰি আছা শাস্ত্ৰ, শাস্ত্ৰবিলাকো তোমাৰ শ্ৰীমুখৰেই বাণী। তুমিয়েই নিৰ্মাণ কৰি আছা সমস্ত শাস্ত্ৰ, আকৌ তুমি গৈ ছাত্ৰ হৈ আকৌ তুমিয়েই পঢ়াগৈ। মই এইটোহে বিড়ম্বন পালোঁ প্ৰভু, আপোনাক কোটি কোটি প্ৰণাম, কোটি কোটি প্ৰণাম। এই বুলি দামোদৰে ভগৱান কৃষ্ণ কৈছে। আমি পিছৰ পাঠখিনি আমি আকৌ আপোনাৰ হ'ব ইয়াৰ পিছৰ ভিডিঅ'টোৰ জৰিয়তে আমি দিব যত্ন কৰিম। বহুত ইণ্টাৰেষ্টিং কথা আছে, শুনিব লগা জানিব লগা আমাৰ বৰ অমৃত কথা। গতিকে কৃষ্ণ হৰি ৰাম। আৰু ভিডিঅ'টো আপোনাৰ হ'ব ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে কৃষ্ণ কথা আপোনাৰ মোবাইললৈকে যায়। কৃষ্ণ জয় শ্ৰীকৃষ্ণ বুলি